চতিয়া আৰক্ষী থানাত 1942 চনৰ 20 আগষ্টত পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় তিৰংগ পতাকা উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰিঘটনাসমূহৰ ভিতৰত চতিয়া থানাত পতাকা উত্তোলন ই এটা ঐতিহাসিক ঘটনাৰূপে স্বীকৃতি পাই আছে। আমি সকলোৱে জানো যে স্বাধীনতা আন্দোলনৰ বিশেষকৈ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰামৰ্শত স্বাধীনতা সংগ্ৰামীসকলে তিৰংগ পতাকা উত্তোলনৰ বাবে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল। কিন্তু আন্দোলনটোৰ তীব্ৰতা আৰু উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি চতিয়া অঞ্চলৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 20 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এমাহ আগতেই চতিয়া থানাত আমি তিৰংগ পতাকা উত্তোলন কৰিম। স্বৰ্ণলতা মহন্ত, হীৰাৰাম বৰকটকী আৰু ডিম্বেশ্বৰ হাজৰিকাৰ দৰে সাহসী ব্যক্তিসকলৰ অংশগ্ৰহণে এই অভিযানক শক্তিশালী কৰি তুলিছিল। 1942 ঐতিহাসিক ঘটনাৰ স্বীকৃতি স্বৰূপে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ আহ্বানত 20 আগষ্টৰ দিনটো চতিয়াৰ সাধাৰণ জনতাই চতিয়া দিৱস হিচাপে পালন কৰি আহিছে। স্বাভাৱিকভাৱে 20 আগষ্টৰ দিনটো স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখজনীয় দিন আছিল। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক এটা পৰামৰ্শ দিম যে স্বাধীনতা আন্দোলনৰ এনেকুৱা বহুত সৰু বৰ ঘটনা আছে যাক আমাৰ নতুন প্ৰজন্মই এতিয়াও নাজানে। বহুতখিনি ঘটনা আছে, অসমতে বহুবিলাক ঘটনা সংঘটিত হৈছিল। অসমৰ ৰাইজে সাহসেৰে ইয়াক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। মই ভাবোঁ চতিয়াৰ দৰে ঘটনাবিলাকক লিপিবদ্ধ কৰি এখন ভাল পুথি যি নেকি অসমৰ সকলো কলেজ অনুষ্ঠানলৈকে আমি দিব পাৰোঁ, তেনেকৈ এখন পুথি আমি প্ৰকাশ কৰাৰ প্ৰয়োজন। মই ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী ইয়াত উপস্থিত আছে, তেখেতক মই অনুৰোধ কৰিম। আৰু চতিয়াৰ 20 আগষ্টৰ দিনটো আমি ৰাজ্য চৰকাৰৰ পৰা এই গোটেই দিনটো পালন কৰাৰ বাবে আমি সিদ্ধান্ত ল'ম, যাতে চতিয়াত আমি এই দিনটো আমি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত, যিটো এতিয়া বিধায়ক মহোদয়ৰ পৃষ্ঠপোষকতাত হৈ আছে, তাক আমি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত 20 আগষ্টৰ দিনটো আমি পালন কৰাৰ বাবে সিদ্ধান্ত ল'ম। 20 আগষ্টৰ দিনটো আমি ৰাতিপুৱা বাতৰি কাকত আদিত বিজ্ঞাপন দিব পাৰোঁ, চতিয়াত আমি অনুষ্ঠানটো পালন কৰিব পাৰোঁ। আৰু চতিয়াৰ পুৰণি আৰক্ষী থানাখনতো আমি 24 ঘণ্টাই জাতীয় পতাকা উৰুৱাই ৰখাৰ এটা প্ৰকল্প কৰিব পাৰোঁ, য'ত নেকি পতাকাখন 24 ঘণ্টা নামি নাযায়, সুন্দৰ পতাকা এখন থাকিব, ডাঙৰ পতাকা থাকিব আৰু ই 24 ঘণ্টাই প্ৰজ্বলিত হৈ থাকিব। এই ধৰণৰ আমি এটা ভাল এটা মডাৰ্ণ আৰু ট্ৰেডিশ্যনেল টেকন'লজিক লগাই এটা ভাল ব্যৱস্থা কৰাৰ বাবে আমি ব্যৱস্থা ল'ম। হয়, সঁচাকৈ আজি আমাৰ বাবে এক ঐতিহাসিক দিন, আমাৰ বাবে ঐতিহাসিক মুহূৰ্ত, সমগ্ৰ চতিয়াবাসীৰ কাৰণে আজি এটা ঐতিহাসিক দিন। আজি আমি আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই চতিয়া দিৱস আমাৰ বিধায়ক মহোদয়ৰ তত্বাৱধানত ইয়াত অনুষ্ঠিত হৈ আহিছিল। অহা বৰ্ষৰ পৰা এই চতিয়া দিৱস চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত অনুষ্ঠিত হ'ব। এই সুযোগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চতিয়াবাসীৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক
ধন্যবাদ জনাইছো আৰু এই প্ৰচেষ্টা নিৰৱচ্ছিন্নভাৱে অসম বিধানসভাত আজিৰ তাৰিখত উত্থাপন কৰি আজি এই স্বীকৃতি আদায় কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে শ্ৰদ্ধা সতীয়াব্ৰত পদ্মা হাজৰিকাদেৱক আমি সতীয়াবাসীৰ তৰফৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছো, তেখেতলৈ আমি কৃতজ্ঞতা আন্তৰিক ধন্যবাদ জনাইছো যে 1942 চনৰ 20 আগষ্ট এটা ঐতিহাসিক দিন। সেই 20 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাত পতাকা উত্তোলন হৈছিল। তাৰ পাছতে 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ দাঁতিকাষৰীয়া গহপুৰ আৰু ঢেকীয়াজুলিত পতাকা উত্তোলন হৈছিল আৰু তাত শ্বহীদ হৈছিল। কিন্তু আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ বিষয় যে 20 আগষ্ট তাৰিখে যি ইয়াত পতাকা উত্তোলন হৈছিল, সেই পতাকা উত্তোলন বিনা ৰক্তপাতৰ ইয়াত পতাকা উত্তোলন হৈছিল আৰু তাত চতিয়া থানাত আমাৰ প্ৰায় 3000 মানুহ ইয়াত একত্ৰিত হৈ বিভিন্ন অঞ্চলৰ পৰা চতিয়াৰ হওক, জামুগুৰি হওক বা পশ্চিমতলা আমাৰ নাগশংকৰ বা বিশ্বনাথ চাৰিআলিৰ পৰা মানুহ ওলাই আহি দলে বলে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা সকলোৱে আহি এই চৌহদত এই ঐতিহাসিক দিনটোত পতাকা উত্তোলন কৰিছিল। তাৰ কাৰণে আজি আমি এই শুভ মুহূৰ্তত এই শ্বহীদসকলক, এই মুক্তিযোদ্ধাসকলক আমি অনুস্মৰণ কৰিছোঁ। তেখেতৰ যি ইতিহাস, তেখেতসকলৰ যি তাৰ কৰ্ম, তাৰ বিনিময় আজি চতিয়াবাসীয়ে এনে এটা শুভ মুহূৰ্তত আমি সকলোৱে দেখিছে আনন্দ ফূৰ্তি কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। আমি সকলোৱে অহা দিনবিলাকত আশা কৰিম যে চতিয়াৰ এই যি ঐতিহাসিক দিৱস, চতিয়া দিৱস আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ'ব, চৰকাৰী পৃষ্ঠপোষকতাত হ'ব। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজি বিভিন্ন নিউজ চেনেলে আপোনালোক সকলো ইয়ালৈ আহিছে। এই ঘটনাৱলী আপোনালোকে প্ৰচাৰ প্ৰকাশ কৰাত যিখিনি গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকৰো আমাৰ তৰফৰ পৰা সাংঘাতিক ধৰণৰ এটা দিনৰ পৰা আজি একদম মানে উমি এটা চলি আছিল আৰু সকলোৱে মানে এই মুহূৰ্তলৈ বাট চাই আছে। সকলোৱে মানে এটাই চিন্তা, আমি বন্তি প্ৰজ্বলন কৰিম, আতচবাজি কৰিম, ঢোলে ডগৰে আমি ফূৰ্তি কৰিম। সকলো ওলাই আহিছে, চতিয়াবাসী আজি সকলো ওলাই আহিছে, সকলোৱে আহি পেলাই আজি অংশগ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। Assam Focus.